হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি শুনি আছে পাতালপুৰৰ চেমন্তক মণি। হাজাৰ হাজাৰ বছৰ পূৰ্বে জাপান দেশত এখন সৰু ৰাজ্য আছিল। সেই ৰাজ্যৰ শাসনকৰ্তাজনৰ নাম আছিল উমাজো। তেওঁৰ মাৎসু নামেৰে একেজনী দীপলিপ জীয়েকৰ বাহিৰে আন ল'ৰা ছোৱালী নাছিল। ৰাজকুঁৱৰী মাৎসু অতিশয় ৰূপহী আছিল। কলা কলাকৈ জোনটো বাঢ়ি 16 কলা পুৰ হ'লে পূৰ্ণিমা হয়, তেতিয়া জোনবাই কিমান ধুনীয়া হয় দেখিছেই নহয়। সেইদৰে এবছৰ দুবছৰকৈ বাঢ়ি বাঢ়ি 16 বছৰত ৰাজকুঁৱৰী মাৎসু পূৰ্ণিমাৰ জোনবাইতকৈও বেছি ৰূপৱতী হৈ উঠিল। মাৎসুৰ অতুলনীয় সৌন্দৰ্যৰ কাহিনী দেশে বিদেশে ফুটি ফাটি ওলাল। বিভিন্ন দেশৰ ৰজা, ৰাজকোঁৱৰ, জমিদাৰ আৰু ডাঙৰীয়াসকলে তেওঁক চাবলৈ আৰু পাবলৈ বুলি জাকে জাকে ঢাপলি মেলিলে। কিন্তু এইসকলক দেখি ৰাজকুঁৱৰীৰ দেউতাক উমাজোৱে মুখ ঘূৰালে। এলাপেচা ৰজা ৰাজকোঁৱৰক তেওঁ জীয়েকক কেলেই দিব? ভালৰো ভাল, ডাঙৰৰো ডাঙৰ ৰজা এগৰাকী নাপালে তেওঁ জীয়েকক উলিয়াই নিদিয়ে। লাগিলে উমাজোৰ এনে ধনুৰ্ভংগ পণৰ কাৰণে ভালেমান কোঁৱৰ বিষয়া আহি ঠোট মুখ চেলেকি নিৰাশ হৈ উলটি গ'ল। চাওঁতে চাওঁতে 2-3 বছৰ এইদৰে লতা কটা ৰণতে পাৰ হ'ল। ডাঙৰ ৰজা কেতিয়াও আহি নাপালে। মাৎসু কুঁৱৰী ঘৰতেই থুপুৰি হোৱাৰ উপক্ৰম হ'ল। আচম্বিতে এদিন ৰাজকুঁৱৰীয়ে নানা বাৰে বাংকৰা কথা ভাবি থাকোঁতে কাৰেঙৰ বাহিৰত বহুত মানুহৰ চিঞৰ বাখৰ শুনিলে। হাজাৰ হাজাৰ মানুহ গিৰিপ গিৰিপ খোজ পেলাই যাব লাগিছে। ইয়াৰ অৰ্থ কি? তেওঁ লৰ মাৰি খিৰিকীৰ ওচৰলৈ গৈ সেউজীয়া আঁৰ কাপোৰখন একতীয়াকৈ দাঙি জুমি চালে। অলপ পিছতে চোতাললৈ ওলাই গৈ তেওঁ বহুমূলীয়া সাজপাৰ পিন্ধি যোৱা ভালেমান অশ্বাৰোহী দেখা পালে। মাৎসুৰ মুখত আনন্দৰ হাঁহি এটা বিৰিঙি ওলাল। যি নহওক, অৱশেষত কিজানি ঈশ্বৰে তেওঁৰ ফালে চকু মেলি চাইছেই। এইবাৰ তেন্তে ভেকুলীৰ পিঠিত নোম গজিব। মাৎসুৱে হাতত চাপৰি মাৰি কাৰেঙৰ লিগিৰীহঁতক ওচৰলৈ মাতিলে। সিহঁত কাষ চাপি অহাত সুধিলে, ইমান দলদোপ হেন্দোলদোপ কৰি সেইবিলাক কোন মানুহ ৰাজকাৰেঙলৈ আহিছে, তহঁতে কিবা গম পাৱনে? সিহঁতে ক'লে, ৰাজকুঁৱৰী, শুনিছোঁ সেইবিলাক হেনো চীন দেশৰ ৰাজকোঁৱৰ আৰু ডাঙৰ ডাঙৰ বিষয়া। চীন সম্ৰাটে আমাৰ দেশলৈ তেওঁলোকক পঠিয়াইছে। ৰাজকুঁৱৰীয়ে আকৌ সুধিলে, বাৰু বুজিলোঁ, কিন্তু কচোন তেওঁলোক ইমান দলদোপ হেন্দোলদোপ কৰি দেউতাৰ ওচৰলৈ অহাৰ সকাম কি? নিশ্চয় কিবা ডাঙৰ বাতৰি আনিছে হ'ব পায়। ৰাজকুঁৱৰীয়ে নেৰানেপেৰাকৈ লগাত এজনী লিগিৰীয়ে ভেদ মোহাৰি দি ক'লে, ৰাজকুঁৱৰী, মহাপ্ৰতাপী চীন দেশৰ সম্ৰাটে আপোনাৰ ৰূপৰ কথা শুনি মুচকচ যাবৰ উপক্ৰম হৈছে হেনো। সেইকাৰণে তেওঁ ৰাজসভাৰ জনচেৰেক মুখিয়াল ৰাজকোঁৱৰ আৰু ৰাজবিষয়া ভাৰ ভেটিৰে আপোনাৰ দেউতাৰ ওচৰলৈ পঠিয়াইছে। হে সৌন্দৰ্যৰ ৰাণী, তেওঁলোকে আজি আপোনাক নিবলৈকে আমাৰ ৰজাৰ ঘৰত ভাৰ পেলাইছেহি। এই শুভ সংবাদ শুনি মাৎসু কুঁৱৰীৰ গা ৰজন জনাই গ'ল। শিৰৰ পিৰপিৰনি উঠিল। ওলাহতে তেওঁ কেইপাকমান মাৰি পাখি লগা পখিলা এটাৰ নিচিনাকৈ নাচি পেলালে। ইফালেদি উমাজোৱে আলহীসকলক নানা প্ৰকাৰে সোধপোছ কৰিলে। কথা বতৰা পাতি জা-জলপান খাই তেওঁবিলাকে জিৰণি ল'বলৈ যোৱাত সেই চেগতে উমাজোৱে জীয়েকক তেওঁৰ অন্তঃপুৰলৈ মাতি পঠালে। বাপেকে মতা গম পাই নাচনী মাৎসু গহীন গম্ভীৰ হৈ পৰিল। তেওঁ কইনা বুলনেৰে আহি দেউতাকৰ আগত তলমূৰ কৰি থিয় দিলে। নখেৰে মাতি লিখিলে। বাপেকে জীয়েকৰ মূৰত হাত বুলাই ক'লে, আমাৰ প্ৰতি বিধি পোন হৈছে আইদেউ। চীন দেশৰ সম্ৰাটলৈ তোক উলিয়াই দিব পৰাটো মোৰ পক্ষে পৰম গৌৰৱৰ কথা। এলাপেচা মানুহৰ এনে সৌভাগ্য নঘটে। মোতকৈও বহুত উচ্চ পদত তই প্ৰতিষ্ঠিত হবি। উমাজোৱে জীয়েকক নানা প্ৰকাৰে বুজনি দি তেওঁ চীন দেশৰ সম্ৰাটৰ পাৰেমানে মহিমা কীৰ্তন কৰিলে। চীন সম্ৰাটে জ্ঞানে মানে কিমান ডাঙৰ
তেওঁৰ ধন সোণ উভয় নদী, লগোৱা লিকৌচৌ অপাৰ, দেশখনেই বা কিমান ডাঙৰ। সকলো কথা জীয়েকক বুজাই দিলে আৰু ক'লে যে এনেজন লোকৰ পাতমাদৈ হ'লে মাতচুৰ ভৱিষ্যত জীৱন নিশ্চয় সুখৰ হ'ব। তদুপৰি সম্ৰাটে কৈ পঠাইছে তেওঁত বিয়া সোমালে মাতচুৱে যাক যি বঁটা দিবলৈ ইচ্ছা কৰে তাকে দিব পাৰিব। বাপেকৰ কথা শুনি মাতচুৱে চকু মোহাৰি এটা মিচিকিয়া হাঁহি মাৰি সুধিলে, তেন্তে আমাৰ ইয়াৰ মন্দিৰলৈকো মই তাৰে পৰা পূজা পাতলৰ বস্তু আৰু আগকৰা উপহাৰ পঠিয়াব পাৰিমনে দেউতা? বাপেকে ক'লে, নিশ্চয় পাৰিবি আই। চীন দেশৰ বহুমূলীয়া ৰাজভঁৰালৰ চাবিকাঠি থাকিব তোৰ হাততেই। এই কথা শুনি তেওঁ বাপেকৰ আগৰ পৰা বিদায় লৈ কুঁৱৰীটোললৈ গ'ল। তাৰ পিছদিনা কাৰেঙৰ লিগিৰীবিলাকৰ লগত গা পা ধুই ৰাজঘৰীয়া পূজা মন্দিৰলৈ মাতচু গৈছিল। শেষবাৰলৈ তেওঁ দেৱতাক পূজা সেৱা দি পাৰে মানে প্ৰতিজ্ঞা কৰিলে যে চীন দেশত থকা আটাইতকৈ বহুমূলীয়া বস্তুটোকে তেওঁ সেই মন্দিৰৰ দেৱতা আৰু বৰঠাকুৰসকললৈ আগবঢ়াইছে। তালৈ গৈ যিমান সোনকালে পাৰে তেওঁ সংকল্প ৰাখিবলৈ চেষ্টা কৰিব। চাওঁতে চাওঁতে চীন দেশলৈ যাত্ৰা কৰিবলগীয়া নিৰ্দিষ্ট দিন পালেহি। ৰাজকুঁৱৰীক দেউতাকে চলচলীয়া চকুৰে বিদায় দিলে। একেলগে উমলি জামলি ডাঙৰ দীঘল হোৱা লিগিৰীবিলাকে হুৰাওৰে কান্দিলে। চকুৰ পানীৰে পাৰ নেদেখা হ'ল। জাহাজ সাগৰত মেলি দিলে। অৰুণোদয়ৰ দেশ জাপানৰ পৰা অৰুন্ধতীৰ নিচিনা জ্যোতিষ্ময়ী ৰাজকুঁৱৰীয়ে বিদায় লোৱাত সকলোৱে চকুৰে ধুঁৱলি কুঁৱলী দেখিলে। সেইদিনা অসময়তে চকা পাতত বহিল। মাতচু কুঁৱৰী এতিয়া চীন দেশৰ ৰাজ অন্তঃপুৰত। চীন দেশৰ ৰাজহাউলি দেখি তেওঁ তাজ্জব মানিলে। তথাপি তেওঁৰ মনটো কেনেবা কেনেবা লাগিল। মুকলিমূৰীয়া বনৰীয়া চৰাই এটিক ধৰি আনি সজাত ভৰালে যেনে অৱস্থা হয় তেওঁৰো তেনেকুৱাই হ'ল। লাজে ভয়ে তেওঁক আগুৰি ধৰিলে। অৱশেষত চীন সম্ৰাট আহি যেতিয়া আগত থিয় হ'লহি তেতিয়া লাজত আৰু ভয়ত তেওঁ থৰথৰ কৰি কঁপিবলৈ ধৰিলে। ৰাজকুঁৱৰীৰ হাত দুটিত ধৰি সম্ৰাটে আনন্দ প্ৰকাশ কৰি ক'লে, ৰাজকুঁৱৰী, ইমান দিনে তোমালৈ বাট চাই চাই মোৰ চকু বিষাইছে। তোমাক পাই মই বৰ আনন্দ পাইছোঁ। আজিৰ পৰা তুমি চীন দেশৰ ৰাজপটেশ্বৰী হ'লা। মোৰ আনবিলাক মাদৈ তোমাৰ লিগিৰী হ'ল। এইদৰে নানা ভালৰি লগোৱা মিঠা কথা কৈ তেওঁ ৰাজকুঁৱৰীক ৰাজহাউলিৰ সকলোবোৰ আশ্চৰ্যকৰ বস্তু দেখুৱালে। ৰাজকাৰেঙৰ নানা কাৰুকাৰ্য থকা খোটালীবোৰ দেখি ৰাজকুঁৱৰীয়ে আনন্দ পালে। মাৰ্বলত সোণ খটোৱা খটখটীবোৰ দেখি তেওঁৰ চকুত চাট মাৰি ধৰিলে। অৱশেষত দুয়ো গৈ ৰাজ উদ্যানত সোমাল। সেই উদ্যানত কুঁৱৰীয়ে দিন বা ৰাতি যেতিয়াই ইচ্ছা যায় বিহাৰ কৰিব পাৰিব বুলি সম্ৰাটে ক'লে। মাতচু কুঁৱৰীয়ে চীন দেশৰ আশ্চৰ্যকৰ বস্তুবোৰ দেখি বৰ আনন্দ পালে। তেওঁৰ মনৰ পৰা বিষাদে শাম কাটিলে। আগৰ সকলো কথা ক্ষন্তেকতে পাহৰি গৈ তেওঁ সম্ৰাটক আগেয়ে নেদেখা, আনকি সপোনতো কল্পনা কৰিব নোৱাৰা আশ্চৰ্যকৰ বস্তুবোৰৰ বিষয়ে জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন সুধিবলৈ ধৰিলে। সম্ৰাটেও আনন্দ মনেৰে সেই প্ৰশ্নৰ সন্তোষ লগোৱা সমিধান দিলে। মুঠতে সম্ৰাটৰ আলাসৰ লাৰু ৰাজপটেশ্বৰী হৈ মাতচুৱে বৰ সুখেৰে নতুন জীৱনৰ পাতনি মেলিলে। ইমান আনন্দ আৰু সুখৰ মাজতো মাতচুৱে তেওঁৰ দেৱতাৰ আগত কৰা শপতৰ কথা সমূলি পাহৰা নাছিল। চীন দেশৰ পৰা আটাইতকৈ বহুমূলীয়া বঁটা বাহন তেওঁ দেৱতালৈ যেনে তেনে পঠাবই লাগিব। এদিন এই বিষয়ে তেওঁ সবিনয়ে সম্ৰাটৰ কাণত পেলালে। সম্ৰাট মান্তি হ'ল। তেওঁ ক'লে, ৰাণীৰ সুখেই তেওঁৰ সুখ। এতেকে তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰাত তেওঁ সকলো প্ৰকাৰে সহায় কৰিব। সেই উদ্দেশ্যে তেওঁ ৰাজ্যত ঢোল পিটি শুনাই দিলে যে ৰাজ্যত যিমানবিলাক সাউদ আৰু মুদৈ আছে সেই সকলোবিলাকে তুৰন্তে আহি নিজৰ হাতত থকা বহুমূলীয়া বস্তুবোৰ ৰাজপটেশ্বৰীক দেখুৱাব লাগে। যেনে আদেশ তেনে কাম। জাকে জাকে নানা দেশৰ সাউদ আহি সম্ৰাজ্ঞীৰ আগত উপস্থিত হ'ল। তেওঁবিলাকে জনে জনে সম্ৰাজ্ঞীৰ ওচৰত পোহাৰ মেলিলে
মাৎসুৱে ইয়াৰ আগেয়ে এনে বহুমূলীয়া মণিমুকুতা দেখা পোৱা নাছিল। সেইবাবে তেওঁ বৰ বিমূৰত পৰিল। কোনটোক ভাল বোলে, কোনটোক বেয়া বুলি এৰে। যিটোকে চাই সেইটোৱেই দেখোন ভাল লাগে। এটা বস্তু হাতত ল'লে সেইটোতকৈ ভাল বস্তু নাই যেন অনুমান হয়। কিন্তু পিছ মুহূৰ্ততে আন এটাত হাত দিলে সেইটো আগৰটোতকৈও ভাল যেন লাগে। যেনে এজনে এখন বীণ আনিছে, তাৰ এডাল তাঁৰত আঙুলি বুলালেই গোটেই কেইডাল তাঁৰত একেলগে ঝংকাৰ উঠে। আপোনা আপুনি বাজিয়েই থাকে, ৰবলৈ নোকোৱালৈকে বন্ধ নহয়। এজনে এটা সোণৰ কৰিয়া আনিছে, তাত থকা গাখীৰ যিমানেই খৰচ নকৰা কিয় কেতিয়াও অন্ত নপৰে। আন এজনে ঠিক তেনেকুৱাকৈ কেতিয়াও নুঢুকুৱা এচিচা গোন্ধতেল আনিছে। কোনটোকনো কম বুলিবা। এই সকলোবোৰকে সম্ৰাংগীয়ে এটা এটাকৈ পৰীক্ষা কৰি আছে। কোনোটোকে বেয়া বুলি খাটাং কৰি কৈ দিব পৰা নাই। এনে কৰি থাকোঁতেই এজন দূৰণিবতীয়া সাউদে সফুৰাত ভৰা এটা মুকুতা আনি দেখুৱালে। আমাৰ কীৰ্তন পুথিৰ পৰা জানিবলৈ পোৱা যায় যে সত্ৰাজিতে সূৰ্য দেৱতাক পুজি শ্যামন্তক মণি নামেৰে এটা দুৰ্লভ অমূল্য ৰত্ন লাভ কৰিছিল। এই মুকুতাটোৱে পাতালপুৰৰ শ্যামন্তক মণি আখ্যা দিব পাৰি। দুয়োটাৰে প্ৰায় অলৌকিক কালিকা। চীন দেশলৈ অহাৰ আগতে এই মণিটো সাগৰতলীৰ পাতালপুৰৰ বালকোঁৱৰৰ সম্পত্তি আছিল। কেনেকৈ ই পাতালৰ পৰা বাম পালেহি পিছত কোৱা হ'ব। সাউদে সেই মুকুতাটো সফুৰা এটাৰ পৰা বাহিৰ কৰি দিয়া মাত্ৰকে ১ যোজন বাট দিন যেন ফটফটীয়া পোহৰ হ'ল। কাৰেঙৰ এন্ধাৰ চুকে কোণে পৰি থকা বেজী এটাও চকুত জিলিকি উঠিল। এই মুকুতাটিয়েই কুঁৱৰীৰ বাছনিত সৰ্বোৎকৃষ্ট বিবেচিত হ'ল। গৰাকীক ৰাজভঁৰালৰ পৰা ১০ লাখ সোণৰ মোহৰ দি কুঁৱৰীয়ে এই মুকুতাটো মণিটিকে মন্দিৰলৈ পঠাবলৈ বুলি কিনি ল'লে। যথাসময়ত মুকুতাটো এটা সোণৰ সফুৰাত সযত্নেৰে ভৰাই এখন ডাঙৰ জাহাজৰ সুদক্ষ নাবিকৰ তত্বাৱধানত দিয়া হ'ল। তেওঁৱেই দেৱতালৈ আগ কৰা এই বহুমূলীয়া বঁটা বাহন লৈ জাপানলৈ যাত্ৰা কৰিব লাগিব। কুঁৱৰী মাৎসুৱে নিজ হাতেৰে জাহাজৰ নায়কক গতাই দি মুকুতাটো বাটত নেহেৰুৱাবলৈ দঢ়াই ক'লে। নিৰ্বিঘ্নেৰে তেওঁৰ বাপেকৰ দেশত থকা মন্দিৰৰ বৰঠাকুৰৰ হাতত দি আহিব পাৰিলে ১ লাখ চিকাৰূপ নিজ হাতেৰে তেওঁক গনি দিম বুলি লোভ দেখুৱালে। নায়কে সম্ৰাংগীৰ আদেশ পালন কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হ'ল। কেইজনমান অশ্বাৰোহীয়ে পহৰা দি লৈ গৈ সফুৰাটো জাহাজত তুলি দিলে। নায়কে বাছি বাছি কেইবাজনো সাহসী নাবিক তেওঁৰ লগত ল'লে। দুজন নাবিকে দিনে ৰাতিয়ে সেই মুকুতাৰ সফুৰাটো ৰখি থাকিব লাগিব বুলি তেওঁ হুকুম দিলে আৰু কোন সময়ত কাৰ পাল পৰে তাক স্থিৰ কৰি দিলে। সাগৰৰ ঢৌ ফালি জাহাজ যাবলৈ আৰম্ভ কৰিলে। দিন-দিয়েক ভালদৰেই পাৰ হ'ল। নিতৌ নায়কে নিজেই কেইবাবাৰো আহি সফুৰাটো নিৰাপদে আছেনে নাই পৰীক্ষা কৰি চায়। বতাহ বেছ ধীৰ, সাগৰো শান্ত। এনেকুৱা ভাল বতৰ দেখি জাহাজ গৈ নিৰাপদে লক্ষ্যস্থান পাব বুলি সকলোৱে আশা কৰিলে। কিন্তু আলচা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি। সেইদৰে তেওঁ আলাসত এদিন জাপানৰ উপকূল ৰিণিকি দেখা পোৱা গৈছিল। হেন সময়তে অথন্তৰ মিলিল। বৰ কোবেৰে ধুমুহা বলিবলৈ ধৰিলে। বৰদৈচিলাই মাকৰ ঘৰত বিহু খাবলৈ ওলাল হ'ব পায়। সাগৰৰ ঢৌবোৰে পৰ্বত যেন হৈ তল ওপৰ কৰি নাচিবলৈ ধৰিলে। আকাশ ক'লা-মলা, পৃথিৱীও অন্ধকাৰ। ধুমুহা ক্ৰমাৎ বেছিহে হ'ল। ঢৌবোৰৰ খাওঁ অমূৰ্তক মূৰ্তি। সাহসী নাবিকবিলাকৰো চুলিৰ আগেদি জীৱ উৰি যাবলগীয়া হ'ল। একোটা ঢৌৱে একোবাৰ জাহাজখনক ধুৱাই বাগৰি যাবলৈ ধৰিলে। আজি মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে। এনেদৰে কিছুবেলি যোৱাত বায়ুদেৱতা আকৌ শান্তশিষ্ট ভাল ল'ৰাটি হৈ পৰিল। সাগৰেও আগৰ অশান্ত ৰূপ সলাই প্ৰশান্ত গহীন মূৰ্তি ধৰিলে। নায়কে ভাবিলে, যি নহওক এই যাত্ৰালৈ ৰক্ষা পৰিলোঁ। এইবুলি ভাবি তেওঁ স্বস্তিৰ নিশ্বাস পেলালে। অলপ পিছতে এজন নাবিকে উধাটো খাই লৰি আহি তেওঁক বতৰা দিলে, নায়ক দেউতা, সফুৰাটো ঢৌৱে উটুৱাই নিলে। কি কৰা যায় এতিয়া, সৰ্বনাশ হ'ল।
এই কথা শুনি নায়কৰ মূৰত চৰক ভাগি পৰিল। তেওঁৰ যে সকলো আশা ভৰসা পণ্ড হৈ গ'ল। তেওঁ গৰজি উঠি ক'লে, কি ক'লি? সফুৰা উটি গ'ল? মই তহঁতক কোৱা নাছিলোনে সেই সফুৰাৰ মূল্য মোৰ জীৱনতকৈও অধিক? নাই নাই, কেতিয়াও তেনে কথা হ'ব নোৱাৰে। জপনাওতে নিশ্চয় সফুৰা আছে। পাত পাতকৈ চাৰিওফালে বিচাৰি চা। ব'ল, ময়ো গৈছোঁ। সকলোৱে সফুৰা বিচৰাত লাগিল, কিন্তু পাই ক'ত হেৰাল মাণিক পৰিল পানীত। নায়কে হতাশ হৈ ক'লে, মই বুজিছোঁ, এই কাম আনৰ দ্বাৰা হ'ব নোৱাৰে। সাগৰৰ দেৱতা ড্ৰেগনে ধুমুহাৰ সৃষ্টি কৰি আমাৰ চকুত ধূলি মাৰি মুকুতাটো হৰি নিছে। মই বুঢ়ী আইৰ মুখত শুনিছিলোঁ, পূৰ্বতে হেনো এই মুকুতাটো এজন ড্ৰেগনৰ সম্পত্তি আছিল। কোনোবা এজন পৃথিৱীৰ মানুহে হেনো কিবা উপায়েৰে পানীৰ তলত থকা মুকুতাটো তাৰ কাৰেঙৰ পৰা চুৰ কৰি আনিছিল। ইমান দিনে সেই ড্ৰেগনে সেইটো পুনৰুদ্ধাৰ কৰি নিবলৈ চেক বিচাৰি আছিল। আজি সেই সোণালী চেক পাই সি আমাক ঠগি মুকুতা লৈ গ'ল। ৰূপ যেন শুকুলা চুলিৰে এজন বুঢ়া নাবিকে ইমান পৰে জুলুকা মাৰি সকলো কথা শুনি আছিল। তেওঁ এতিয়া লাহেকৈ মাত লগালে, নায়ক দেউতা, মই সেই সাধুটো জানো, কওঁ শুনক। বহু হাজাৰ বছৰ পূৰ্বে সাগৰতলীৰ ড্ৰেগন দেৱতাই এগৰাকী দীপলিপ জলকুঁৱৰীক ভাল পাইছিল। ইমান ভাল পাইছিল যে জলকুঁৱৰীৰ বাবে তেওঁ শামুক শংখেৰে ভৰি থকা পাতালপুৰীত পোৱাল মণিৰে এটা চালে চকুৰোৱা কাৰেংঘৰ আছুতীয়াকৈ সাজি দিছিল। তেওঁৰ ভঁৰালত যিমানবোৰ বহুমূলীয়া শামুক শংখ মুকুতা পোৱাল আছিল, সকলোবোৰ সেই জলকুঁৱৰীক তেওঁ দান কৰিছিল। তাৰে ভিতৰত আমাৰ সম্ভ্ৰাংগীয়ে আপোনাৰ হাতত দিয়া মুকুতাটো আছিল। তেওঁ জলকুঁৱৰীক তেওঁৰ মৰমৰ সেই মুকুতাটি নেহেৰুৱাবলৈ সাৱধান কৰি দিছিল। হাজাৰ হাজাৰ বছৰ ড্ৰেগন আৰু জলকুঁৱৰীয়ে সেই পোৱালৰ কাৰেঙত মহা সুখেৰে ৰং ধেমালি কৰি কাল কটাইছিল। জলকুঁৱৰীবিলাক আমাৰ পৃথিৱীৰ মানুহৰ নিচিনা বুঢ়া নহয়, সদায় একেভাৱে ৰূপৱতী গাভৰু হৈ থাকে। এদিন সেই কালতে চীন দেশৰ এজন সম্ৰাট জাহাজেদি জাপানলৈ ফুৰিবলৈ গৈছিল। সম্ৰাটক দেখা মাত্ৰেই জলকুঁৱৰীয়ে তেওঁক পাবলৈ মন মেলিলে। তেওঁ ততাতৈয়াকৈ পোৱাল কাৰেঙত থকা ধন সোণ যিমান পাৰি টোপোলাত বান্ধি লৈ উঠি সম্ৰাটক বৰিলে। তেওঁ নতুন স্বামীক যৌতুকত দিবলৈ পাতালপুৰৰ অমূল্য ৰত্ন সেই মুকুতাটো আনিবলৈকো পাহৰা নাছিল। এইটোৱেই সাধু। বহু যুগ পাৰ হৈ গৈছে, তথাপি ড্ৰেগন দেৱতাই তেওঁৰ মৰমৰ মুকুতাটি ঘূৰাই পাবলৈ চেষ্টা কৰিবই লাগিছে। আজি তেওঁৰ হাবিলাস পূৰণ হ'ল। নায়কে এটা হুমুনিয়াহ পেলাই ক'লে, এইবাৰ আমাৰ পাল। সেই মুকুতাটো যেনে তেনে সাগৰৰ তলিৰ পৰা উদ্ধাৰ কৰিবই লাগিব। এই কামৰ বাবে তেওঁ নাবিকবিলাকৰ মাজত বহুমূলীয়া পুৰস্কাৰ ঘোষণা কৰিলে। কোন বাপেকৰ পোৱালীয়ে এনে এটা কামলৈ মৰসাহ কৰি ওলাব পাৰে? সকলো যে ড্ৰেগনৰ ভয়ত কম্পমান। বেচেৰা নায়কৰ দুখ থবলৈ ঠাই নোহোৱা হ'ল। তেওঁ জাহাজ চলাই থাকিবলৈকে হুকুম দিলে। জাহাজ জাপানৰ উপকূলৰ কাষে কাষে যাবলৈ ধৰিলে। তেওঁবিলাকৰ ওচৰতে কিছুমান মাছমৰীয়া জালুৱাৰ নাও বান্ধি থোৱা নায়কৰ চকুত পৰিল। তেওঁ জালুৱাহঁতক ওচৰলৈ মাতি আনি সকলো কথা কৈ পুৰস্কাৰ ঘোষণা কৰি শুনালে। আটাইবিলাক জালুৱাই মূৰ জোকাৰি অপাৰগতা জনাই আঁতৰি গ'ল। পৰ্বতত কাছকণী বিচাৰি উলিয়াব কোনে? অলপ আঁতৰত এখন নাৱত এটা বুঢ়া জালুৱাই মাছ মাৰি আছিল। সি হাত দাঙি নায়কৰ লগত কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। নায়কে তাক নাও চপাই জাহাজত তুলি ল'লে। নায়কক এটা দীঘলীয়া নমস্কাৰ দি জালুৱাই ক'লে, হুজুৰ, মই সেই মুকুতা সাগৰৰ বুকুৰ পৰা বিচাৰি আনিবলৈ সাজু আছোঁ। তাৰ বাবে লাগিলে মোৰ জীউটোকে আগ কৰিলোঁ, কিন্তু তাৰ পুৰস্কাৰ স্বৰূপে মোৰ একমাত্ৰ ল'ৰা পোৱালি দুখৰক মানুহ কৰি দিম বুলি আপুনি মোক কথা দিব লাগিব। নায়কে বুঢ়াৰ প্ৰস্তাৱত সন্মতি জনালে আৰু ক'লে, তোক যি লাগে তাকেই দিম, কিন্তু মুকুতাটো আনি মোৰ হাতত দিব লাগিব। এনে বন্দোবস্ত হোৱাৰ পিছত বুঢ়াই এটা নীলা সাজ পিন্ধি ল'লে। তেতিয়া তাক এগছ জৰীত ওলোমাই নাবিকবিলাকে জাহাজৰ পৰা সাগৰৰ পানীত নমাই দিলে। সি জৰীৰ মূৰত ধৰি অতল সাগৰৰ তলিলৈ নামি গৈ থাকিল। গৈ গৈ ভালেখিনি তল পালেগৈ। বহু দলৈ নামি যোৱাত তাৰ ভৰিয়ে মাটি চুলে। তেতিয়া সি খেপিয়াই খেপিয়াই কেনি যাব ভাবিলে।
কিছু সময় একো উৱাদিহ পোৱা নাছিল। তাৰ পিছত জুপি জুপি হিত আঁতৰত থকা পোৱালিমণিৰ সজোৱা কাৰেং এটা দেখা পালে। মনোৰম কাৰেং, বুঢ়া থিয় হোৱা ঠাইৰ পৰা বেছি নিলগত নাছিল। কাৰেঙৰ চৌপাশে সাগৰৰ তলিত হোৱা নানা জাতীয় শুৱনি গছলতা। ৰামধেনুৰ নিচিনা আছিল সেই গছলতাৰ বৰণ। বুঢ়া জালুৱাই বুজিব পাৰিলে সি বিচৰা কাৰেং এইটোৱেই। ঈশ্বৰৰ নাম চিন্তি সি কাৰেঙৰ ফাললৈ খোজ ললে। কেইখোজমান যোৱাৰ পাছত এটা অপূৰ্ব পোহৰ তাৰ চকুত পৰিল। সেই পোহৰ কাৰেঙৰ ফালৰ পৰাই আহিছে। বুঢ়াই ভাবিলে যে এই পোহৰ সেই মুকুতাৰ বাহিৰে আন একো নহয়। জালুৱাই হাতত খাৰে ভৰিত খাৰে আগবাঢ়িবলৈ ধৰিলে। বাটত তাক নানা সাগৰৰ জন্তুৱে আগচি ধৰিছিল। একোটাই একোবাৰ মুখ মেলি গিলিবই খুজিছিল। কপাল ভাল আছিল বুলিহে সি কাণে কাণ মাৰি সাৰি যাব পাৰিছিল। খহটা পিছল বাটত সি একোবাৰ উজুটি খাই পৰি গৈছিল। তথাপি বুঢ়া নিৰাশ হোৱা নাছিল। মৰি পৰিও গৈ গৈ সি বহু সময়ৰ মূৰত কাৰেঙৰ কাষ পালেগৈ। এটা পৰ্বত পাৰ হৈ বুঢ়াই যি দৃশ্য দেখা পালে, তেনে দৃশ্য দেখি তাৰ সাহসী বুকুখনো ধিপ্লিং ধিপ্লিং কৰি উঠিল। তাৰ মুখৰ আগত থকা বগা মাৰ্বলৰ এটা সৰু টিলা, তাৰ ওপৰতে মুকুতাটো। জিলমিল জিলমিল মুকুতাৰ কান্তি, আন্ধাৰ সাগৰ তলি, পোহৰুৱা বন্তি, লাখ লাখ তৰা নতু লাখ লাখ জোন, সেই মুকুতাৰে বাৰু ফেৰ মাৰে কোন? একেটা মুকুতাৰ পোহৰতে গোটেই পাতালপুৰি দিন যেন পোহৰত জলমলাব লাগিছে। কিন্তু সেই টিলাৰ নামনিত পহৰীয়া হৈ যি দুটা ড্ৰেগন দৈত্য আছে, সিহঁতৰ খাও খাও মূৰ্তি দেখিহে বুঢ়াৰ চুৰুটি হেৰাল। তথাপি জালুৱাক কম ভকত নহয়। বুঢ়াৰ হাতৰ পৰা আজি চেঙেলি সাৰিব কেনেকৈ? যেনে তেনে মুকুতা নিবই লাগিব। সেই সময়ত ড্ৰেগন দুটাই নাকত তেল দি শুই আছিল। নাক দুটাই বাজনা বজাইছিল। সেই শব্দ একেলগে কেইবাযোৰামান বৰতাল মৰা যেন বহু দূৰৰ পৰা শুনা গৈছিল। বুঢ়াই মূৰে গাই কিছুমান সাগৰৰ তলিত থকা গছ-গছনি বান্ধি গাটো থাকি আৰে আৰে বগুৱা বাই মাৰ্বলৰ টিলাৰ ওপৰত উঠিলগৈ। ড্ৰেগন দুটাই সাৰ পাই বুলি সি অলপো শব্দ কৰা নাছিল। বুঢ়াই ততাতয়াকৈ মুকুতাটো লৈ চোলাৰ মোনাত ভৰালে। সি লাহে লাহে নামি পলোৱা হলে কোনো কথাই নাছিল। কিন্তু মুকুতা পাই আনন্দতে আপোন পাহৰা হৈ সপজপ কৰি নামি আহোঁতে সি শুই থকা কেঁকোৰা এটাৰ হাতোৰাত ভৰি দিলে। সাগৰৰ কেঁকোৰা একোটা আমাৰ ইয়াৰ বৰজাপিৰ সমান, বৰকাছতকৈও ডাঙৰ। কেঁকোৰাটোৰ টোপনি ভঙাত সি খঙতে জ্বলি পকি জালুৱাক খেদি গ'ল। দুয়োৰে ভিতৰত তয়াময়া যুদ্ধ চলিল। সেই যুদ্ধৰ শব্দ শুনি এটা ড্ৰেগনৰ টোপনি ভাঙিল। সি চকু মেলি চাই দেখিলে যে দেখোন কথা বিসংগতি। কালৰো কাল, বিষম কাল। হৰিণাই চেলেকে বাঘৰ গাল। ড্ৰেগনৰ ৰাজ্যত পৃথিৱীৰ মানুহৰ অতপালি। মুকুতাটো দেখোন কোনোবাই চুৰ কৰিলে। কাৰ ইমান সাহ? সি আনটো দৈত্যকো জগাই তুলিলে। দুয়ো নেজ ভৰি মাৰি সাগৰৰ পানী তাল আফাল কৰি বুঢ়াক শিশুপাল খেদা দিলে। বুঢ়ায়ো প্ৰাণ তাকি মৰি পৰি লৰ দিলে। সি মুকুতাটো চোলাৰ মোনাত ভৰাই সুমাই লোৱাত গোটেইখন ধোঁৱাকোৱা হৈ পৰিছিল। কোনেও কাকো দেখা নাই। বুঢ়াই নানা প্ৰকাৰে পৰ্বতৰ আৰে আৰে বাগি দি ড্ৰেগন ৰাক্ষস দুটাৰ হাতৰ পৰা সাৰিবলৈ চেষ্টা কৰিলে। ইফালেদি ড্ৰেগনৰ তাল আফালত সাগৰৰ বুকুত এক খণ্ড প্ৰলয় সৃষ্টি হ'ল। সাগৰত তেনে প্ৰলয় কোনোদিনে হোৱা নাছিল। এইদৰে বহুপৰ চেষ্টা কৰি কৰি বুঢ়া জাহাজৰ কাষ চাপিল। ড্ৰেগন দুটাই তেতিয়াও তাক খেপিয়াই খেপিয়াই বিচাৰিবই লাগিছে। কিন্তু সময়ৰ পিছত সিহঁতে বুঢ়াৰ চিন চাবৰো উমান নোপোৱা হ'ল। বুঢ়াই তাক ঈশ্বৰে ৰক্ষা কৰিলে বুলি ভাবিলে। এনে সময়তে পাহাৰৰ পাছফালৰ পৰা এটা ড্ৰেগন বুঢ়াৰ কাষেদিয়েই সাঁতুৰি আহি কাৰ এপাতৰ নিচিনাকৈ পাৰ হৈ গ'ল। বুঢ়াক চিনি নাপালে। কিন্তু কাষেদি পাৰ হওঁতেই বুঢ়াৰ গাত নেজেৰে এনে এটা কোব মাৰিলে যে সেই কোবেই তাক যমৰ নগৰৰ ওচৰ পোৱালে। সি হাত বাও দি ইংগিত দিলে তাক ওপৰলৈ তুলিবলৈ। নাবিকবিলাকে হৈছ হৈছ দি তাক জাহাজৰ ওপৰলৈ তুলিলে। সি খেহাই খেহাই নায়কক মাতিবলৈ ধৰিলে। নায়ক আহিল। সি ক'লে, নায়ক দেউতা, আপোনাৰ ৰত্ন লওক। এইটো আপুনি বিচৰা মুকুতা, পাতালপুৰৰ শ্যামন্তক মণি। মই মোৰ কথা ৰাখিলোঁ। আপুনি আপোনাৰ প্ৰতিজ্ঞা পূৰণ কৰে যেন। ইয়াকে কৈ সি জাহাজৰ ওপৰত
ঠাচ কৰি পৰি গ'ল আৰু তাতেই সিফলীয়া হ'ল। নায়কজন বৰ ভাল মানুহ আছিল। তেওঁ পোনতে এটা বৰ বন্দৰত জাহাজ চপাই সম্ৰাংগীৰ দেউতাকৰ দেশলৈ গ'ল। তাত গৈ মন্দিৰত থকা দেৱতাৰ আগত নিজ হাতেৰে মুকুতাটো লগালে। মন্দিৰৰ বৰঠাকুৰজনক মুকুতাৰ তত্ত্বাৱধায়ক পাতি দিলে। কৰ্তব্য শেষ কৰি পুনৰ তেওঁ জাহাজত উঠি নিজৰ দেশলৈ যাত্ৰা কৰিলে। দেশলৈ উলটি গৈ পোনে পোনে তেওঁ সম্ৰাংগীৰ ওচৰত উপস্থিত হ'ল। সম্ৰাংগীক তেওঁ জাহাজত ধুমুহাই পৈমাল ঘটোৱা আৰু ড্ৰেগনে মুকুতাটো চুৰ কৰি নিয়াৰ কাহিনী জানিবলৈ দিলে। সেই মুকুতা উদ্ধাৰ কৰি কেনেকৈ সেই বুঢ়া জালুৱাই প্ৰাণ দিলে তাকো ভাঙি পাতি ক'লে। এতিয়া সম্ৰাংগীয়ে তেওঁ বুঢ়া জালুৱাক যি কথা দিছিল সেই কথা ৰখাত সহায় কৰিবলৈ খাটনি জনালে। সম্ৰাংগী মাতচু অতিশয় দয়াৱতী আৰু ধৰ্মভীৰু মাদৈ আছিল। তেওঁ বুঢ়াৰ মৃত্যুৰ কথা শুনি বৰ শোক পালে। ততালিকে বুঢ়াৰ পুতেকক ৰাজচৰালৈ মাতি আনি তাক তেওঁ ৰাজ অন্তেশপুৰত লিগিৰি বৰা পাতিলে। অতি অলপ দিনতে কুঁৱৰীৰ আপডাল পাই অপৈতা লিগিৰি বৰা কাম কাজত পৈণত হৈ উঠিল আৰু ভালদৰে সুটি খাব পৰা হ'ল। তেতিয়া তাক চীন সম্ৰাটে এখন ধুনীয়া জাহাজৰ নায়ক পাতি দিলে। বাপেকৰ নিচিনাকৈ সিও সাগৰৰ বুকুতেই জীৱন কটাবলৈ সমৰ্থ হ'ল। বুঢ়াই জীৱন কটাইছিল মাছ মাৰি মাৰি এখন সৰু টুলুঙা নাৱত, আৰু পুতেকে পালে ভালেমান নাবিকৰে সৈতে এখন সৰু ৰাজ্যৰ সমান ডাঙৰ জাহাজ। মুঠতে পাতালপুৰৰ শ্যামন্তক মণিয়ে বুঢ়া জালুৱাক মাৰিলে, পুতেকক তৰালে। ইও শ্যামন্তক মণিৰে মহিমা। যদি আপোনাৰ এই কাহিনীটো শুনি ভাল লাগিল তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল ষ্টৰিজ।